চিকিৎসকৰ ভুল চিকিৎসাত প্ৰাণ গ'ল ৰোগীৰ। ৰঙিয়াৰ স্বস্তি হাস্পতালত অস্বস্তিকৰ ঘটনা। ৰাজ্যত চৰকাৰী চিকিৎসা সেৱাৰ পয়া লগা অৱস্থাৰ সুযোগ লৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে অব্যাহত ৰাখিছে অবাধ দপদপনি। ফলত দিশহাৰা হৈছে ৰাইজ। এইবাৰ ঘটনাৰ স্থান বাইহাটা চাৰিআলিৰ সমীপৰ হালধা গাঁও। চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে কুমুদ বৈশ্য নামৰ এজন লোকৰ অকাল মৃত্যু হোৱাৰ অভিযোগ। মৃত ব্যক্তিগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি যোৱা 13 মাৰ্চত উক্ত ৰোগীজনক ৰঙিয়াস্থিত স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ডাক্তৰ অৱনী কলিতাৰ নেতৃত্বত চলিছিল ৰোগীগৰাকীৰ অস্ত্ৰোপচাৰ। এই অস্ত্ৰোপচাৰৰ পিছৰে পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৰোগীৰ। অৱনী কলিতা নামৰ চিকিৎসকগৰাকীৰ ভুল চিকিৎসা বলি হৈ কুমুদ বৈশ্য অকাল মৃত্যুক সাৱটি লোৱাৰ অভিযোগ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। হয়, মোৰ দেউতা শ্ৰী কুমুদ বৈশ্যৰ মানে যেতিয়া আমি স্বাস্থিক লৈ গৈছিলোঁ তেওঁ সুস্থ আছিলে পুৰা। তাৰপিছত মানে যেতিয়া অপাৰেশ্যন হোৱাৰ পিছত ডক্টৰৰ লগত কথা পাতিলে আমাৰ। কথা পতাৰ পিছত ডক্টৰে যোনখিনি পৰামৰ্শ দিলে কিবা এটা পাইপ ডাইৰেক্ট কৰা বুলি কৈছিলে, বাইপাছ কৰা বুলি কৈছিলে। বাইপাছ কৰাটোত কিবা অলপ প্ৰব্লেম হৈ থকা তেতিয়া মই কৈছিলোঁ এবাৰ, তেতিয়া কিন্তু ডক্টৰে কৈছে নাই একো নাই। তাৰপিছত আমাক যেতিয়া 20 তাৰিখে আমাক ডিছচাৰ্জ দিলে, 20 তাৰিখে ডিছচাৰ্জ দিয়াৰ পিছত আমি ঘৰত লৈ আহিলোঁ। আহাৰ পিছদিনাখনে আমাক ড্ৰেছিং কৰিবৰ কাৰণে তাতে লৈ যাবৰ কাৰণে আমি ফোন কৰিলোঁ। তেতিয়া ডক্টৰে কৈছিলে যে তোমালোকে ওচৰত তাতে কৰিলেও হ'ব। আমি হালদা চৰকাৰী মেডিকেলত যেতিয়া আমি ড্ৰেছিং কৰিব গ'লোঁ, তাতে আমি ব্লাড টেষ্ট এটা কৰিছিলোঁ। তাতে কৈছিলে যে ইনফেকশ্যন এটা হৈছে। সেই ইনফেকশ্যনৰ ৰিপৰ্টটো লৈ কিনে আমি তাতে ডক্টৰক দেখাইছোঁ। আনকি ডক্টৰে কৈছে যে একো ইনফেকশ্যন হোৱা নাই, একো অসুবিধা নাই। তাৰপিছত তেখেতে চিলাই তিলাই খুলি কিনে পঠাই দিছে। খুলি দি কিনে আজি তাৰপিছত মানে সেই ডক্টৰে ৰিপৰ্টবিলাক চাই কিনে কৈছে যে একো হোৱা নাই, আপোনালোকে ঘৰত আৰু লৈ যাই কিনে ড্ৰেছিং কৰিব পাৰিব। ঘৰত লৈ আহিলোঁ আমি আৰু নেক্সট ডেৰ পিছত এনেকৈ আৰু নেক্সট ডে আমি আকৌ তাতে লৈ গ'লোঁ যে ড্ৰেছিং কৰিবলৈ যাওঁতে চিষ্টাৰক মই যেতিয়া ক'লোঁ যে বাইদেউ পেটটো বহুত ফুলি গৈছে, আপুনি এইটো চাই কিনে ডক্টৰৰ লগত এবাৰ কথা পাতক। আমি ক'লে একো ৰিছপন্স কৰা নাই। তাৰপৰা তেখেতে ফোনত কথা পাতিছিল ডক্টৰৰ লগত কথা পতাৰ পিছত ডক্টৰে আমাক ফোন কলৰ যোগেদি কয় যে পেচেণ্টজনৰ এতিয়া অলপ কিবা এটা অসুবিধাৰ ভিতৰত হৈছে, 20 দিনমান ৰাখিব লাগিব বুলি কৈ তেখেতে মই ক'লোঁ যে আপোনালোকৰ তাতে ভৰ্তি কৰোঁ। তেখেতে ক'লে যে ইয়াতে নালাগে দিয়া, অলপ পইচাৰ অসুবিধা হ'ব পাৰে তোমালোকৰ, আৰু আয়ুষ্মানো নহ'ব সেইটোৰ কাৰণে। তাৰপিছত আমাক কৈছে তোমালোকে ভাঙঘৰত লৈ যোৱা। কোনো কাগজ পত্ৰ দিয়া নাই, খালি ফোনত অন কলত কৈছিলে তেখেতে কৈছিলে যে তেখেত বাহিৰত আছে। তাৰপিছত আমি সেই হেৰিতে আমি GMC লৈ গৈছিলোঁ। GMC লৈ যোৱাৰ পিছত কৈছে যে ভিতৰত ইনফেকশ্যনটো বহুতখিনি বাঢ়ি গৈছে। হয়, আমি 25 তাৰিখে লৈ গৈছিলোঁ আপোনাৰ স্বাস্থ্য হস্পিটেলৰ পৰা 11:30মান বজাৰ পৰা। তাৰপিছত আমাৰ ঢুকালে যোৱাকালি আপোনাৰ সন্ধিয়া 5টা বজাত। স্বাস্থ্য হস্পিটেলত তেখেতসকলে আমাৰ আয়ুষ্মানৰ পৰা কাটিছিল 36,400। তাৰপিছত কেছ পইচা দিলোঁ মই 30,000, আৰু 4,000 টকা এটা মই গুগল পে' মাৰিছিলোঁ তাৰে যিজন কেচিয়াৰ থাকে তাৰ একাউণ্টত, কাৰণ কিয় কেছ নাছিলে আমাৰ তাতে। স্বাস্থ্য হয়, তেখেতসকলক আমি যেতিয়া ইনফেকশ্যন হৈছিল তেতিয়াও আমি ৰিপৰ্ট লৈ যাই কিনে দেখাইছোঁ। আনকি তেতিয়াও ডক্টৰে ক'লে যে একো নাই, কিন্তু তাৰে ডক্টৰে কৈছে যে অপাৰেশ্যনতে প্ৰব্লেম আছে। বাইপাছ কৰাটো তাতে কিবা পাইপ ফুল খাইছে নেকি হৈছে, খাদ্যনলীৰ পৰা পুৰা বাহিৰত ওলাই গৈছে। সেইখিনিয়ে মানুহজন নিজে গৈছিলে অপাৰেশ্যনৰ কাৰণে, আৰু নিজে আগবাঢ়ি চবখিনি কৰিছিল। হয়, স্বাস্থ্য হস্পিটেল আমাৰ দেউতাৰ মানে এইখিনি আজি এনেকুৱা হোৱাৰ কাৰণে স্বাস্থ্য হস্পিটেলে দুখৰীয়া হয়। হালধা গাঁৱৰ শ্ৰী কুমুদ কলিতা, কুমুদ বৈশ্য, গতিকে দৰিদ্ৰ পৰিয়ালৰ লোক হয়। তেওঁ যোৱা কিছুদিন ধৰি গলব্লাডাৰ আৰু লগতে শেহতীয়াভাৱে তেওঁৰ পিত্তনলীত পাথৰ হোৱা বুলি ডক্টৰ অৱনী কলিতাৰ পৰামৰ্শ মতে ৰঙিয়াস্থিত স্বস্তি হস্পিটেলত যোৱা 13 মাৰ্চত দুপৰীয়া প্ৰায় 10:30 বজা 11 বজাত ভৰ্তি কৰা হয়। আৰু সিদিনাই প্ৰায় 1:30 বজাত তেখেতে অপাৰেশ্যন থিয়েটাৰলৈ পেচেণ্টটো লৈ যায়। অপাৰেশ্যন কৰি প্ৰায় 3.5 ঘণ্টা অপাৰেশ্যনৰ অন্তত তেখেতে সুন্দৰভাৱে মাতি নি আমাৰ অপাৰেশ্যনৰ পিছত তাৰ পেটৰ ভিতৰৰ পৰা ওলোৱা বস্তুখিনি ৰেকৰ্ড কৰিবলৈ কয়, আৰু তেখেতে কয় যে অপাৰেশ্যনটো ছাকচেছ হৈছে, আপোনালোকে 2-3 দিন পিছত ইয়াৰ পৰা ৰিলিজ কৰিব পাৰিব। তেতিয়া সেই মুহূৰ্তত তেখেতসকলে আমাক ক'লে যে আপোনালোকৰ বিল ইমানমান হ'ব, গতিকে বিলটো 35,000 + 300 আপোনালোকৰ আয়ুষ্মানৰ পৰা যাব, বাকীখিনি আপোনালোকে কেছ পে'মেণ্ট কৰিব লাগিব।
ইতিমধ্যে ডক্টৰে এডমিটৰ সময়তে কথা পাতিছিল, আয়ুষ্মানখন তেওঁলোকৰ হস্পিটেলত এক্টিভ হোৱা নাছিল। কিছুদিন পিছত এক্টিভ হ'ল, 3 দিন পিছত। ঠিক ডিচাৰ্জ দিয়াৰ আগমুহূৰ্তত ফিংগাৰে ছাপোৰ্ট কৰা নাই তেখেতৰ কোমল বিশ্বৰ। তাৰপিছত ঘৰৰ মানুহ আহিল, মানুহ অহাৰ কথাখিনি পাতি আমি ক'লোঁ যে 35,600 যদি হয়, বাকীখিনি আমি কেছ পইচা দিবলৈ অলপ অসুবিধা হয়, আমাক অকণমান ডিছকাউণ্ট এটা দিয়ক। তেতিয়া আমি তেখেতসকলৰ মেনেজাৰ শেষত গৈ আমি মালিকৰ লগত কথা পাতি কিবা এটা ছামথিং ডিছকাউণ্ট এটা পাইছোঁ। তাৰপিছত মই সন্ধিয়া পেচেণ্টৰ ল'ৰা কিশোৰ বৈশ্যক লগত থৈ মই ঘৰলৈ গুচি আহোঁ। আৰু পিছদিনা মোৰ মাতৃ বিয়োগ হোৱাৰ হেতুকে মই সিদিনাৰ পৰা যাব পৰা নাই। তথাপিতো ডিচাৰ্জ দিয়াৰ দিনাখন মই আমাৰ অসমীয়া জাতীয় সাজ পোছাকেৰে হস্পিটেললৈ গৈ ডক্টৰ কলিতা আৰু তেখেতসকলৰ যিজন ইনচাৰ্জ তেখেতসকলৰ কথা বতৰা পাতি সেইদিনাখনে ডিচাৰ্জ দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ। ডিচাৰ্জ হৈ আহি 20 তাৰিখে ডিচাৰ্জ দিলে। 20 তাৰিখে ডিচাৰ্জ দিয়াৰ পিছত 21 তাৰিখৰ পৰা তেখেতৰ স্বাস্থ্যৰ অৱনতি হয় আৰু সেইদিনাৰ পৰাই তেখেতৰ হস্পিটেলত চেকআপৰ কাৰণে লৈ যোৱা হৈছে। চেকআপ প্ৰথম দিনা কৰি পঠিয়াই দিলে, দ্বিতীয় দিনা ঘৰত থাকি তৃতীয় দিনা আকৌ লৈ গ'ল। চিৰিয়াছ লৈ যোৱাত তেখেতসকলে ডক্টৰে বাহিৰে ক'লে যে আপোনালোকে আমাৰ ইয়াত নহ'ব, গতিকে আপোনালোকে GMCলৈ লৈ যাওক। তাৰ পিছৰ পৰ্যায়খিনিত মই উপস্থিত নাই, তেখেতৰ ল'ৰা কিশোৰ বৈশ্যই বাকীখিনি কথা ক'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।